1 অক্টোবৰত অনুষ্ঠিত হোৱা হিয়াৰামঠু জুবিন গাৰ্গৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধলৈ প্ৰস্তুতি তুংগত। এইকেইটা দিনত সকলো তদাৰক কৰিবলৈ বাহৰ পাতি আছে মন্ত্ৰী বিমল বৰাৰ লগতে উপস্থিত থাকে জিলা প্ৰশাসনৰ সকলো লোক। এই স্থানত আজি যোৰহাট ষ্টেডিয়াম প্ৰাংগণত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধৰ আয়োজন উপলক্ষে বুজ লৈ ক্ষেত্ৰ পৰিদৰ্শন কৰে জুবিন গাৰ্গৰ সহযোগী ৰাজা বৰুৱাই। অনুষ্ঠানটিত আয়োজনৰ দিনৰ পৰাই উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা, পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে বহুতো লোক। আজি উক্ত স্থানত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত আৱেগিক হৈ পৰে ৰাজা। তেওঁ মন্তব্য কৰে, জুবিন গাৰ্গৰ দোষীয়ে শাস্তি পাবই লাগিব। ন্যায়ালয়ৰ ওপৰত আস্থা আছে। যিদিনা জুবিনক জ্বলাই দিয়া হ'ল লগে লগে উঠি পৰিছিল সকলো। শ্যামকানু মহন্তও শাস্তি পাব লাগিব। ৰাজা বৰুৱাই আৰু কয়, যোৰহাটৰ স্মৃতি জুবিনৰ সৈতে গভীৰভাৱে জড়িত। জুবিন গাৰ্গৰ সংগীত যাত্ৰাৰ চিকুদাৰ ঘৰৰ পৰাই আৰম্ভ হৈছিল। যোৰহাটৰ ৰাইজ, প্ৰশাসন আৰু শিল্পী সমাজে একেলগে যে সুন্দৰকৈ আয়োজন কৰিছে সেয়া দেখি ভাল লাগে বুলি তেওঁ মন্তব্য কৰে। কি ক'ম, যোৰহাটলৈ আচলতে কালি আহিলোঁ। মই কালি আহি ৰাতিলৈকে ইয়াতে আছোঁ, প্ৰায় 11 বজালৈকে। আজিও আহিছোঁ। যোৰহাটৰ যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছে প্ৰশাসন আৰু যোৰহাটৰ শিল্পী সমাজ, যোৰহাটৰ সাহিত্যিক সমাজ, সমূহ সমাজ যিমান যোৰহাটৰ আছে সকলোৱে মানে দেহে কেহে লাগিছে যোৰহাটত খুব সুন্দৰকৈ অনুষ্ঠানটি মানে কৰিবৰ বাবে। খুব ভাল লাগিছে। বিহুতে কৰি গৈছোঁ। তাকেতো আচলতে সেইবিলাক কথা ক'লে পটককৈ শেষ নহ'ব। যোৰহাটৰ স্মৃতি জুবিন গাৰ্গৰ লগত বহুত জড়িত আছে। প্ৰত্যেক ঘৰ মানুহতে মানে জুবিন গাৰ্গৰ স্মৃতি আছে। এই চিকুদাহঁতৰ ঘৰতে যোৰহাটৰ এটা সময়ত জুবিন গাৰ্গ হোৱাৰ আগতে আড্ডা আছিলে, হয়নে চিকুদা? সংগীতৰ মানে একদম ৰিহাৰ্চল হয়, কীবৰ্ড বজায়। বিভিন্ন দিগন্ত শৰ্মা সেই আৰম্ভণিৰ পৰা আছে। আমাৰ গীটাৰিষ্ট দিগন্ত ছাৰ যেতিয়া আমাৰ চাউণ্ড কৰে, চিকুদাহঁতৰ ঘৰত আড্ডা, চিকুদাহঁতৰ ঘৰত গান বাজনা, চিকুদাহঁতৰ ঘৰখনৰ পৰা আচলতে আৰম্ভ হৈছিলে গোটেই বস্তুটো। গতিকে চিকুদায়ো অলপ ক'ব পাৰিব এইটো। চিকুদাহঁতে খুব লাগি আছে একদম দেহে কেহে পূৰা। যোৰহাটৰ অনুষ্ঠানটো খুব সুকলমে হৈ যাওক। বাকী জুবিন গাৰ্গৰ মই কৈয়ে আহিছোঁ যে মহান আত্মা, পুণ্য আত্মা আছিলে। গোটেই ভাৰতবাসী, গোটেই পৃথিৱীবাসীয়ে শ্ৰদ্ধা জনাইছে। জুবিন গাৰ্গ অমৰ হওক। আৰু কেনেকুৱা শাস্তি নহয়, দোষীয়ে শাস্তি হোৱাটোৱে বিচাৰোঁ। দোষীয়ে শাস্তি পোৱাটো আমি বিচাৰোঁ। আমি কৈ আছোঁ শাস্তি আৰু ধৰণটো মই বিচাৰ কৰিলে নহ'ব। দোষীয়েতো শাস্তি পাবই। যিহেতু আমাৰ সকলোৰে ওপৰত আস্থা আছে, ন্যায়ালয়ৰ ওপৰত আস্থা আছে আৰু চৰকাৰখনেও উঠি পৰি লাগিছে। আপোনালোকে নিজেই দেখিছে যে দাহনৰ মানে মৰিশালি যিদিনাখন জুবিন গাৰ্গক জ্বলাই দিয়া হ'ল তাৰ পিছৰ পৰাই লগে লগে উঠি পৰি লাগিছে। মুখ্যমন্ত্ৰী মহোদয় তেখেতে নিজেও যথেষ্টখিনি কথা কৈছে। গতিকে দোষীয়ে শাস্তি পাবই লাগিব। পাব বুলি আশা কৰি থকা নাই, আমি ভাবিছোঁ পাবই। 100% চিয়'ৰ হৈ আছে। গতিকে জুবিন গাৰ্গৰ লগত যিখিনি ঘটনা হৈছে সেইখিনি দোষী বিচাৰ কৰি সকলোৱে আশাৰে বাট চাই আছে যে খুব সোনকালে দোষী কৰায়ত্ব হওক আৰু দোষীয়ে শাস্তি পাওক। শ্যামকানু মহন্তৰ বিষয়ে কি ক'ম মই, বিষয়ে ক'বলৈ যদি তেওঁ দোষী হিচাপে স্বীকৃত হয় তেওঁ শাস্তি পাব লাগিব। শ্যামকানু মহন্ত বুলি কোনোবা এজনৰ যে সাৰি যাব পাৰিব তেওঁৰ কথা নহয়। যদি শ্যামকানু মহন্ত দোষী হিচাপে ওলায় আৰু নেগলিজেঞ্চি আছে, সেইটো এটা ক্ৰাইম। যিটো নেগলিজেঞ্চি হ'ল জুবিন গাৰ্গক মাতি নি পেলাই, সেইটো এটা ক্ৰাইম। গতিকে শাস্তি পাবই চিয়'ৰ। ইফালে যোৰহাট ষ্টেডিয়াম প্ৰাংগণত মন্ত্ৰী বিমল বৰাৰ উপস্থিতি হৈ সকলো কাম কাজ পৰিদৰ্শন কৰে। তেওঁ ঘোষণা কৰে, জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে মাংগলিক অনুষ্ঠান যোৰহাটত আয়োজন কৰা হৈছে। চৰকাৰৰ ফালৰ পৰা ৰাইজৰ লগত যিমানখিনি সহায় সহযোগিতা কৰিব লাগে আমি কৰিছোঁ। 1 অক্টোবৰ পুৱা 8 বজাৰ পৰা সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে অনুষ্ঠান আৰম্ভ হ'ব। নাম কীৰ্তন, গায়ন বায়নেৰে আৰম্ভণি হ'ব অনুষ্ঠানৰ। কালি বিশেষ বাহনেৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগে চিতাভস্ম যোৰহাটলৈ আনিব আৰু প্ৰতিচ্ছবিৰ সৈতে সংস্থাপিত কৰিব। তেওঁ আৰু কয়, জুবিন গাৰ্গ এটা নাম নহয়, জুবিন গাৰ্গ এক অনুষ্ঠান। গতিকে কিমান ৰাইজ আহিব সেয়া অনুমান কৰাটো সম্ভৱ নহয়।
মাতৃভূমিত উপস্থিতিৰ দিনাত যি অভূতপূৰ্ব পৰিৱেশ সৃষ্টি হৈছিল ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশ হৈছিল। ডাঙৰীয়াৰ আত্মাৰ সদ্গতি কামনাৰ্থে যোৰহাটবাসী ৰাইজে পৰিয়ালৰ সদস্যা জ্ঞাতি মিতিৰ কুটুম বন্ধুবৰ্গ সকলোৱে মিলি এক মাংগলিক অনুষ্ঠানৰ ইয়াতে আয়োজন কৰিছে আৰু এই গোটেই মাংগলিক অনুষ্ঠানভাগি সুকলমে হৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা যিখিনি সহযোগিতা আগবঢ়াব লাগে গোটেইখিনি সহযোগিতা ৰাইজৰ লগত থাকি আগবঢ়াবৰ কাৰণে প্ৰয়াস কৰিছোঁ। 1 তাৰিখে এই অনুষ্ঠান পুৱা 8 বজাৰ পৰা সৰ্বধৰ্ম প্ৰাৰ্থনাৰে আৰম্ভ হ'ব আৰু আমাৰ সামাজিক পৰম্পৰা অনুসৰি গুৰুজনাৰ অপূৰ্ব সৃষ্টি নাম কীৰ্তনেৰে এই গায়ন বায়নেৰে এই অনুষ্ঠান সম্পন্ন কৰিবৰ কাৰণে ইতিমধ্যেই যোৰহাটৰ ৰাইজে উদ্যোগ গ্ৰহণ কৰিছে। ঢেকীয়াখোৱা বৰনামঘৰ মইনাপৰীয়া নামঘৰৰ পৰা আৰম্ভ কৰি ৰাতি কাষৰীয়া বহু নামঘৰৰ ভকতসকলে এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিছে। ৰাজহুৱা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব। অহা কাইলৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিষয়াসকলে বিশেষ এখন বাহনেৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ চিতাভস্ম যোৰহাটলৈ কঢ়িয়াই আনিব আৰু সেই চিতাভস্ম এক প্ৰতিচ্ছবিৰ সৈতে সংস্থাপিত কৰা হ'ব আৰু ৰাইজে তাতেই তেওঁলোকৰ মৰমৰ শিল্পীজনলৈ শ্ৰদ্ধা নিবেদন কৰিব পাৰিব আৰু অন্যহাতে পৰিয়ালৰ 13 দিনৰ এক মাংগলিক কামো ইয়াতে সম্পন্ন হ'ব। তেখেতসকলে এই স্থানতেই তেখেতসকলৰ নীতি নিয়ম অনুসৰি এই কামখিনি সম্পূৰ্ণ কৰিব আৰু এই গোটেই ব্যৱস্থাখিনি কৰিবৰ কাৰণে যোৰহাটৰ স্থানীয় দল সংগঠন বিশিষ্ট ব্যক্তিসকলক লৈ 48জনীয়া এখনি কৰ্ণধাৰ সমিতি গঠন কৰাৰ লগতে বহুকেইখন উপসমিতি ৰাইজে গঠন কৰি দিছে আৰু প্ৰত্যেকজন দায়িত্বত থকা সদস্যাই নিজ নিজ কামসমূহ নিয়াৰিকৈ তেওঁলোকে আগবঢ়াই লৈ গৈছে। মই ভাবোঁ যে সুন্দৰ ৰূপত এই মাংগলিক কাৰ্যকৰা সম্পন্ন হৈ উঠিব। আপুনি সুধিছে যে কিমান মানুহ আপুনি ইয়াতে সমাগম হ'ব বুলি আশা কৰিছে। জুবিন গাৰ্গ কেৱল মাত্ৰ এটা নাম নহয়, জুবিন গাৰ্গ এটা অনুষ্ঠান। গতিকে এই জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে কিমান লোক ইয়াত আহি সমবেত হ'ব এইটো এছেছ কৰাটো কাৰো পক্ষে সম্ভৱ নহয়, কাৰণ তেখেতৰ মহাপ্ৰয়াণৰ পিছত তেখেতৰ নশ্বৰ দেহ যেতিয়া নিজ মাতৃভূমিত আহি উপস্থিত হৈছিল, এই নশ্বৰ দেহক আদৰণি জনাবৰ কাৰণে যি অভূতপূৰ্ব পৰিৱেশ সমগ্ৰ অসমত সৃষ্টি হৈছিল, শব্দৰে বৰ্ণনা কৰিব নোৱাৰা এটা পৰিৱেশ, ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশ। গতিকে আমি ভাবোঁ যে যিমানেই লোক ইয়াতে উপস্থিত নহওক, জুবিন গাৰ্গৰ সকলো অনুৰাগীয়ে তেওঁলোকৰ অতি মৰমৰ শিল্পীগৰাকীৰ এই পবিত্ৰ মাংগলিক কাৰ্যত খুব সুন্দৰভাৱে অংশগ্ৰহণ কৰি পবিত্ৰময় পৰিৱেশ তেখেতসকলে গঢ়ি তুলি তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিব। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।